মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'তে। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। বহুদিন ভিডিঅ' আচলতে দিবই পৰা নাই দেই, একেবাৰে দিয়া হোৱা নাই, কলম লাগে। তাৰপিছত আজি ভাবিলোঁ ভিডিঅ' এটা কৰোঁ, সেয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে আমাৰ শুনে এতিয়া এয়া কিতাপ পঢ়ি আছে। শুন হাই কৈ দিয়া। হাই, ভালনে আপোনালোকৰ? মই পঢ়ি আছো। পঢ়ি আছে আমাৰ শুন আজিকালি আমাৰ স্কুললৈ যাবলৈ লৈছে নহয়, সেইটো কাৰণে পঢ়িবলৈ ধৰিছে। আৰু কাইলৈ যিহেতু আমাৰ শুনৰ জন্মদিন, সেইকাৰণে মানে আজি কিবাকিবি মানে যিটো মোৰ কাম বেছি হৈছে আৰু সেইকাৰণে কামখিনি কৰিব লাগিব। আজি মোৰ দেওবাৰ যিহেতু মূৰটো ধুই কৰি ল'লোঁ আৰু দেওবাৰে মূৰটো ধুলে ভাল লাগে। আৰু ৰাতিপুৱাই গা পা ধুই কৰি আহি ভগৱানৰ ওচৰতে কচি বন্তি জ্বলাই ল'লোঁ। তাৰপাছতে দিনটোৰ কাৰ্যসূচী এতিয়া হাতত লৈছোঁ আৰু মানে এতিয়া চাহ বনাবলৈ যাওঁ। চাহ মানে কি হ'ল, এওঁলোকে খালেই দেই, মোৰ গা পা ধোৱা দেৰি হৈছে যিহেতু ৰাতিপুৱা মই অলপমান কাম লৈছিলোঁ, সেইখিনি কৰোঁতে মেলোতে। আৰু এতিয়া চাহকাপ বনাওঁগৈ, ৰুটি এতিয়া চাহ খাই লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু ৰুটি খাইকৈ হৈ গ'ল। তাৰপিছত এতিয়া বনালোঁ ভাত পাতি দিছোঁ মানে। আৰু মই আজি কেক বনোৱা কাম আছে যে, কেক বনাব লাগিব দেই। তাৰপিছতে সেইখিনি কাম আছে, ইটো সিটো মানে সেইখিনি এতিয়া ভাত পানী খাইকৈ আজৰি লওঁ। তাৰপিছতে আৰু কিমান কাম আছে সেইখিনি কৰিম। আৰু এইফালে আমাৰ মইনা চুলি কাটিবলৈ যায়, এইফালে আমাৰ শুন্তি আজি যিহেতু দেওবাৰে ইহঁতৰ দুইটা আজিকালি ল'ৰাবোৰ চুলি ওপৰলৈ বেছিকৈ থ'ব লৈছে, তো সেইটো কাৰণে ওপৰলৈ বেছিকৈ চুলি উঠিব লৈছে। কি কাৰণে জানো, দেউতাকে সেইটো কাৰণে কৈছে বোলে চুলি কাটি আগে যা, সেইটো কাটিবলৈ বুলি ওলাইছে। মই আমাৰ শুনক কিবা এটা দেখাম যে, আমাৰ শুনে সেইদিনাখনকে যোৱা সপ্তাহত দেওবাৰে হেৰিত হ'ল, এই মানে কচকা খালে, উজতি খাই পৰিলে, উজতি খাই গৈছে। এতিয়া ভৰি গাঁত ধুইছে, পানী গাঁতটো কেনেকৈ ফুলি আছে, এই কেনেকৈ কৈছা বোলে। এতিয়া সি লেঙাই খোজকাঢ়িবলগীয়া আছে, এইটো পানী গাঁতটো ফুলি আছে, ভৰিটো মানে ফুলি আছে। আৰু কালি তেল যোৱাই আনিলেগৈ, এনেকৈ মানে ডক্টৰক দেখুওৱা নাই মানে, এওঁ কৈছে কি অকণমান তেল যোৱাই দিয়ে বুলি কৈছে, তেল যোৱাই দিওঁচোন বোলে তেনেকৈ কৈছে। আৰু সেই বিষটোত নে কেনে অকণ ইমান কেৰকেৰাই থাকিবলৈ লৈছে। তাৰপিছত সেয়া যিগৰাকীয়ে মানে হেৰি কৰিছে, তেল জাৰি দিছে নহয়, তেখেতে মানে কৈছে সেয়া বোলে নামঘৰত চাকি এগছ বোলে জ্বলাই দিব। তাকে কালি যিহেতু জ্বলাইছিলেগৈ, কালি মইনা মানে নামঘৰত দবা কোবালে চাকি জ্বলাই আহিলে, সেইটো কাৰণে মানে তেতিয়া আকৌ নগ'ল। আৰু আজি ইয়াৰ ৰেডি কৰি থৈ দিছে মানে, সোনকালে দি দিমগৈ বুলি। আমাৰ নামঘৰীয়া যিহেতু আছে, মইনাক কৈছোঁ জ্বলাই থৈ আহিবি সেইটো বুলি কৈছোঁ। আৰু যেনিবা সি জ্বলাই থৈ আহিব নে কি কয় জানো, এয়া ৰেডি কৰি থৈ দিছোঁ নামঘৰলৈ বুলি। চাকি এগছ দি দিব লাগিব, যিহেতু সি ভৰিটো দুখ পাই আছে, ক'ৰবাত কিবা কিবি যদি হেৰি আছে চব ভাল হওক। আৰু এতিয়া এয়া চাওক, আমাৰ কাইলৈ বাৰ্থডে আয়োজন দে বাৰ্থডে আয়োজন চলি আছে। যোনে বনাই আছে কিবা এটা, আমাৰ চুমু এইপিনে চিংকি আহি পাই গ'হি। খালি ভালকৈ হেৰি কৰিব লাগিব, অকতীয়া লাগি ভৰাবলগীয়া হয়। তেনেকৈ চাইড কৰি এয়া আমাৰ মইনাই আজি চুলি যি কাটি আহিলে। এইপিনে আমাৰ যোনে এয়া বনাই আছে ধূপপিঠা, যি হৈছে আৰু এইফালে আমাৰ শুন্তি কোচত এয়া আমি এতিয়া শুনৰ বাৰ্থডে কেক বনাই আছোঁ দেই। তাৰপাছত এইপিনে আমাৰ সেয়া চুমে ভাতো বনাই আছোঁ, আনফালে চুমে এটা টিকলো মিকলো কেক বনাইছে আমাৰ শুনো বাৰ্থডে কাৰণে। কেকটো কিমান অকণমানি, ভাত দিয়া আছে দেই। এতিয়া ৰাতি ভাত লগতে বনাই আছোঁ কেক আমাৰ শুনৰ কাৰণে। তাৰপিছতে এতিয়া ভাবিছোঁ ভাতটো খাই লওঁ, তাৰপিছত শুনক কেক কাটিব লাগিব। শুনো কেক কাটিবলৈ ৰেডি হৈ আছে এতিয়া। এয়া এইফালে আমাৰ শুন্তিদা আছে, হেৰি লগতে ময়ো আছোঁ। এয়া কেক বনাবৰ কাৰণে এইবোৰ এনেকৈ থৈ দিছে, তাত থৈ দিয়ে যা মজা। ভাতৰ কাঁহী একদম হেৰিয়ে গেছে দি দিছে, জেগাই হোৱা নাই। এইপিনে দালি দিছে, দালিত জলকীয়া দিছে নাই? জলকীয়া নাই দিয়া, শুকান জলকীয়া দিব পাৰি নহয়। এইপিনে পুতুহঁত ক'ত আছে চাওঁগৈ, শুন্তিদা যাওঁ হা, পুতুহঁতক চাওঁগৈ। এই আমাৰ চুমুলি ঐ
পুতুং হাই কৈ দিয়া পুতুং হাই কৈ দিয়া এয়া সেই মাহীয়েকে এখন দিছে বনাই লগতে ময়ো আছো আপোনালোকে মোক পাহৰি নাযাব দেই ময়ো আছো মোক এইটো টেষ্ট কৰিবলৈ দিছিলে মই পাহৰিলোৱে মজা বেয়া নহয় ভিডিঅ'টো আজি ইমানটা সামৰণি মাৰিছোঁ ভাত পানী খাই আজৰি হোৱাৰ পাছত আমি লাগিলোঁ কেক কাটিবলৈ শুন যিহেতু 12টা বজালৈ নাথাকে আমি 11টা বজাতে কেক কাটি শেষ কৰিলোঁ দেই সেইখিনি আৰু ৰাইজক খোলাকৈ কৈ দিছোঁ আৰু তাৰপিছত ভিডিঅ' কল কৰি মাহীয়েকহঁতেও চাই আছে তাৰপিছত শুনে কেক কাটিবলৈ মানে বহুত এক্সাইটেড হৈ আছিলে সেইটো কাৰণে মানে কেকটো কটাই দিলোঁ আৰু টোপনি যিহেতু ধৰিব সৰু ল'ৰা আৰু সকলো লগ লাগি সেই কেকটো কটা মেলা হৈ গ'ল মিউজিক আছিলে মিউজিকটো কপিৰাইট লাগিব বুলি ভয়তে আচলতে উঠাই দিলোঁ তাৰপিছত শুনে কৈছে কি মা মই এইটো কেক মই খাম বুলি অকণমানি যিহেতু কেকটো বনাই দিছিলোঁ তাৰপিছত আৰু বহুত নাচি মানে কেকটো অকণমান খাইছে পিছত কিন্তু ভাগৰ লাগিলেগৈ বোলে টোপনিও ধৰিছে সেইটো কাৰণে মই মা কেক নাখাওঁ তাৰপিছত আমিও ব্যস্ত হ'লোঁ এনেকৈ যিহেতু কেক বনাবলৈ আৰু আছেই সেইকাৰণে এইখিনি সি কৰি থওক বুলি আমি সিমানতে তাকে এৰিলোঁ আৰু তাৰপিছত আমি কেক বনাবলৈ গুচি আহিলোঁ আমাৰ শুনে সোনকালে কেক কাটি কৰি আজৰি হৈ গ'ল দেই কাৰণ কেলৈ 12টা বজালৈ থাকিলে সি টোপনি যাব আৰু ভাই একেবাৰে মানে কাটো বুলি এক্সাইটেড হৈ আছে তো সেইটো কাৰণে সি টিকলু মিকলু কেকটো কাটিলে সেয়া অকণমানকৈ দেখুৱাইছোঁ তাৰপিছত এতিয়া আমাৰ এই দুটা কেক এতিয়া বনাবলৈ লৈছোঁ এতিয়া 11টা বাজিব হ'ল বাৰু 11টা বাজিলে নেকি ঠিকান নাই 11টা বজাত সেইটো কেক এতিয়া বনাব লৈছোঁ চুমে মই বহি আছোঁ আৰু কেক বনাই এতিয়া আৰম্ভ কৰিছোঁহে দেই বনাই লওঁ আৰু